আমাৰ এই আছাদুলৰ ছোৱালী এটা পলাই আনি বিয়া কৰিছিল। বিয়া কৰাৰ পিছত মনোৱাৰ ঘটনা তাৰপিছত আজি প্ৰায় দুটা ল'ৰা এটা ছোৱালী। সিদিনৰ বহুত মানে তিনিটা ল'ৰা ছোৱালী হোৱা থকা সত্ত্বেও আমি গম পাওঁ, মানে সিহঁতেই কয় পৰকীয়া প্ৰেম কৰে। প্ৰেমৰ কাৰণে ল'ৰাটো বোৱাৰীক অত্যাচাৰ কৰে, সোধ পোছ কৰাৰ কাৰণে। তাৰপিছত আমি শুনাৰ পিছত বহুত মেল মিটিং কৰিলোঁ আৰু 2-3বাৰ এটা ৰাজহুৱা মেল কৰিছোঁ। গাঁওবুঢ়া আছিলে, গাঁওবুঢ়া চবক মিলাই পেলাই বুজাই শুনাই দি থৈ গ'ল। ৰাখিছোঁ, ভালেই চলি আছে। তাৰপিছত আকৌ পৰহি ৰাতি আপোনাৰ মই দোকানৰ পৰা আহিছোঁ, ল'ৰাটো মোৰ লগতে আহিছে, মোৰ অলপ পিছত আহিছে। তাৰপিছত মই শুই গ'লোঁ। তাৰপিছত সিহঁতৰ ঘৰত মানে অলপ হুলস্থুল শুনি ওলাৰ পিছত দৰ্জা খুলি বোৱাৰীক পলালে। সিও খুজি আছে। তাৰ মানে ল'ৰাটো কৈছে যে কাৰ লগত ফোন মাতিছোঁ। আমিতো শুনা নাই। ল'ৰা তাৰ ঘৈণীয়েকক খুজিছে, সি মাত নিদিয়ে। ফোন কৰিব নিদিলে বিবাদৰ সৃষ্টি হয়। আৰু তাৰ লগত এটা সৰু মোবাইল আছে। সেই মোবাইলটো সি কাকো নিদিয়ে। পিছত কি হৈছে? লুকাই থৈ দিয়ে। মোবাইল দুটা, ডাঙৰ মোবাইল এটা, সৰু মোবাইল এটা। মই কালি ৰাতিপুৱা সিহঁতৰ ঘৰৰ মানুহ যিখিনি আহিছিল, অহাৰ পিছত মই কৈছোঁ যদি সৰু ল'ৰাটো সৰু মোবাইলটো যদি মোক দি দিয়ে, এই বোৱাৰীজনী ইয়াত থাকিব পাৰিব। পিছত কি হৈছে? পিছত তাক ফোন কৰাৰ নিদিয়াৰ কাৰণে, বুঢ়া ফোন কৰাৰ কাৰণে সিহঁতে মই মানা কৰিছোঁ। সেইটোৰ কাৰণে সি থানাত গৈ বুঢ়াক কেছ কৰিলে। কৰি ঘৰৰ পৰা আমিও নাই, ল'ৰাও নাই, ৰাতি আহি পেলাই সন্ধিয়া 6টামান বজাত পুলিচে আমাক আৰক্ষী থানা বিভাগীয় লৈ তাৰপিছত ঘৰৰ পৰা টকা পইচা লৈ, গইনা কাটি, কাপোৰ কানি লৈ যায়। যিসমূহ ধন আছিলে, আপোনাৰ টকা আছে, টকাখিনিও লৈ গৈছে। টকা কিমান আছিল এইটো মই ক'ব নোৱাৰোঁ। এইটো সিহঁতৰ পইচা, সিহঁতৰ ল'ৰাই জানে। সিহঁত বেলেগ খায়, মোৰ ঘৰতেই থাকে, কিন্তু টকাটো মই নাজানো যে কিমান আছিলে এমাউণ্টটো। এতিয়া সি ক'ব পাৰে, ল'ৰাটোৱে ক'ব পাৰে তাৰ কিমান পইচা আছে।